নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি BTR 2024 ৰ যি ফ'ৰ্থ গ্ৰেড ৰিক্ৰুটমেণ্ট চলি আছে সেই ৰিক্ৰুটমেণ্টৰ যিটো প্ৰথম দিনা অৰ্থাৎ 21 নৱেম্বৰ তাৰিখে যিটো ভাইভা টেষ্ট অনুষ্ঠিত হৈ গৈছিল মৌখিক পৰীক্ষা সেই পৰীক্ষাটোত কেনেদৰে আপোনালোকে প্ৰস্তুতি কৰিব লাগিব বা সেই পৰীক্ষাটোত সোধা আটাইখিনি প্ৰশ্ন উত্তৰ মই আজি কিছুদিন এদিন আগত আপোনালোকলৈ প্ৰেৰণ কৰিছিলোঁ ভিডিঅ' আকাৰে সেই ভিডিঅ'টোত মোক বহুতে মৰম দিছে আৰু বহুতেও কমেণ্ট কৰিছে দাদা আপুনি এইদৰে কমেণ্ট কৰিছিল তেওঁলোকে আপুনি প্ৰত্যেক দিনে হৈ যোৱা যিখিনি ফ'ৰ্থ গ্ৰেডৰ ইণ্টাৰভিউ হৈ গৈছে আমাৰ ভাইভা টেষ্ট চলি আছে সেই ভাইভা টেষ্টখিনি আপুনি আমাক প্ৰশ্নখিনি এনালাইচিছ কৰি দিব বা কি কি প্ৰশ্ন আহিছে যদি আপুনি গম পোৱা আমাক অকণমান আভাসটো দি দিব তেনেকৈ তেওঁলোকে কমেণ্ট কৰিছে সেইবাবে আজি ভাবিছোঁ যিটো ছেকেণ্ড দিনা অৰ্থাৎ 22 নৱেম্বৰ তাৰিখে যিটো BTRৰ যিটো ফ'ৰ্থ গ্ৰেড ইণ্টাৰভিউ হৈছিল ভাইভা টেষ্ট সেই ভাইভা টেষ্টটোত কি প্ৰশ্ন সুধিছিল বা 21 তাৰিখে যিটো ভাইভা টেষ্ট হৈছিল তাৰ লগত ৰিলেটেড কিবা প্ৰশ্ন সুধিছে নেকি 22 তাৰিখেও ছেকেণ্ড দিনাও সেই আটাইখিনি কথা এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম লগতে BTRৰ ফ'ৰ্থ গ্ৰেড ভাইভা টেষ্টৰ বাবে প্ৰস্তুতি বুলিয়েই নহয় এয়া আপুনি যদি ADRৰ বাবেও অকণমান যদি আপোনাৰ সপোন আছে যদি ADRত আপুনি ভাইভা টেষ্ট দিব পাৰিম বুলি ভাবি আছে তেনেহ'লে BTRত যিখিনি ফ'ৰ্থ গ্ৰেডৰ বৰ্তমান ভাইভা টেষ্ট চলি আছে তাৰে কিছুমান প্ৰশ্ন উত্তৰ বা কি কি টপিকৰ ওপৰত প্ৰশ্ন সুধিছে সেইখিনি আপোনালোকে গুৰুত্ব দিব প্ৰশ্ন একে হয় BTR ভাইভা টেষ্টতো আমাৰ অসমৰ বিষয়ে প্ৰশ্ন সুধিছে আৰু ADR গ্ৰেড 4ৰ ভাইভাটো আমাৰ অসমৰ বিষয়ে প্ৰশ্ন সুধিব তাৰ বাহিৰত একো প্ৰশ্ন নুসুধে তো এইটোকে মই ক'ব গৈছোঁ মই অকণমান পিছত আলোচনা কৰিম BTRৰ যিটো ভাইভা টেষ্ট চলি আছে ফ'ৰ্থ গ্ৰেডৰ তাত ছেকেণ্ড দিনা অৰ্থাৎ 22 নৱেম্বৰ তাৰিখে কি প্ৰশ্ন উত্তৰ সোধা হৈছিল সেইখিনি ক'ম কিন্তু মই এইটো ক'ব গৈছোঁ যদি আপুনি ADR গ্ৰেড 3 বা গ্ৰেড 4ৰ বিষয়ে বাবেও যদি আপুনি প্ৰিপেৰেশ্যন কৰি আছে আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ পিছত এটলিষ্ট আপুনি গম পাব কেনেধৰণৰ প্ৰশ্ন উত্তৰ ADRটো সুধিব পাৰে আৰু যিখিনি প্ৰশ্ন উত্তৰ BTR ফ'ৰ্থ গ্ৰেড ৰিক্ৰুটমেণ্টত সুধি আছে তো ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আকৌ এটা কথা কৈ লৈছোঁ যদি চেনেলত প্ৰথমবাৰ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰিব যদি ফেচবুক পেজত আমাৰ ভিডিঅ'টো চাই আছে আমাৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি এটা ইণ্টাৰভিউত আপুনি যেতিয়া মৌখিক টেষ্ট দিবলৈ যায় সেই মৌখিক টেষ্টটোত কেনেদৰে আপুনি ইন্ট্ৰডাকশ্যন কৰিব লাগে অৰ্থাৎ অফিচাৰ দুজন যেতিয়া এজন ৰুমত বহি থাকিব আপোনাৰ টেষ্ট ভাইভা টেষ্ট লোৱা সেই ৰুমটোত আপুনি কেনেদৰে সোমাব লাগিব পাৰ্মিশ্যন লৈ কিনে সেয়া হয়তো আপোনাক মই নেক্সট টাইম আৰু দ্বিতীয়বাৰ ক'ব নালাগে মই ভাইভা টেষ্টৰ ওপৰত যিমানখিনি ভিডিঅ' আপলোড কৰিছোঁ আমাৰ চেনেলত সেই আটাইখিনি ভিডিঅ'তেই কৈ দিছোঁ কেনেদৰে সোমাব লাগে বেলেগ একো নাই আপুনি পাৰ্মিশ্যন লৈ সোমাব লাগিব মে আই কাম ইন ছাৰ মে আই কাম ইন মেম তেনেকুৱা ধৰণৰকৈ আপুনি দৰ্জাত নক কৰি কিনে আপুনি তেওঁলোকৰ ৰুমত সোমাব লাগিব তেতিয়া তেওঁলোকে যেতিয়ালৈ নকয় তুমি আহা বা তেওঁলোকে যেতিয়া সোমাই আহা বুলি নকয় বা তেওঁলোকে যেতিয়া আপোনাৰ যিখন আসন থাকিব সেই আসনখনত বহা বুলি নকয় তেতিয়ালৈকে আপোনালোকে বহিব নালাগে পাৰ্মিশ্যন লৈ সোমাব লাগে সোমাই কিনে আপোনালোকে সম্ভাষণ জনাব লাগে গুড মৰ্ণিং গুড ইভিনিং তেনেকুৱা লগতে তেওঁলোকে যেতিয়াই আপোনালোকক বহিবলৈ কয় তেতিয়াই বহিব লাগে আপোনাৰ নিৰ্দিষ্ট আসনখনত এয়া হৈছে ইন্ট্ৰডাকশ্যনৰ পৰাই আপোনালোকৰ মাৰ্ক তেওঁলোকে হিচাপ কৰে আপুনি কেনেদৰে ইন্ট্ৰডাকশ্যনটো কৰিছে লগতে আপোনাৰ পৰিচয় সুধিব পাৰে আপোনাৰ পৰিচয়টো ধুনীয়াকৈ তাত দাঙি ধৰিব এইখিনি হৈছে ইন্ট্ৰডাকশ্যন এইখিনি আপোনালোকৰ একদম সাধাৰণ কথা এইখিনি আপোনালোকে হয়তো জানে এতিয়া আহিছোঁ কি কি প্ৰশ্ন উত্তৰ সুধিছিল বা ফাৰ্ষ্ট দিনা BTRত যিটো ফ'ৰ্থ গ্ৰেড ভাইভা হৈছিল তাৰ লগত ছেকেণ্ড দিনাৰ ভাইভাখিনিৰ কিবা প্ৰশ্নৰ সামঞ্জস্য আছে নেকি কিবা মিলা আছে নেকি সেইখিনি কথা সুধিছোঁ হয় বেছিখিনি প্ৰশ্নৰে প্ৰথম দিনা যিখিনি সুধিছিল কুৱেশ্যন এনচাৰ তাৰ টপিকৰ ছেকেণ্ড দিনাও সেইখিনিয়ে সুধি আছে আৰু নেক্সটতো সেইখিনিয়ে সুধি থাকিব গতিকে কেনেধৰণে সুধিছে মই কৈ আছোঁ বড়ো সাহিত্যৰ বড়ো লিটাৰেচাৰৰ ওপৰত প্ৰশ্ন সুধিছে বড়ো সাহিত্য সভাৰ ওপৰত প্ৰশ্ন সুধিছে প্ৰথম দিনা যদি বড়ো সাহিত্য সভাৰ সভাপতিৰ কথা সুধিছে দ্বিতীয় দিনা বড়ো সাহিত্য সভাৰ সম্পাদকৰ কথা সুধিছে তেনেকুৱাকৈ এটা টপিকৰ ওপৰতে তেওঁলোকে প্ৰশ্ন সাজি কিনে সুধি আছে ঠিক আছে তো কোনকেইটা টপিকৰ ওপৰত মেইনলি প্ৰশ্ন উত্তৰ হৈছে সেইখিনি বস্তু মই আপোনালোকক কৈ দিছোঁ প্ৰথম কথা ইন্ট্ৰডাকশ্যনটো আপোনালোকক কৈ দিছোঁৱে মই কেনেদৰে সোমাব লাগে কেনেদৰে ইন্ট্ৰডাকশ্যন কৰিব লাগে কেনেদৰে আপোনাৰ পৰিচয়টো দিব লাগে সেয়া আপোনালোকে ইতিমধ্যে গম পাইছে তো বড়ো লিটাৰেচাৰৰ ওপৰত প্ৰশ্ন আহিছে তাৰপিছত আহিছে ফাৰ্ষ্ট বড়ো ফিল্ম এক্টৰ এক্ট্ৰেছ তাৰ নেক্সটত আহিছে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম কোন আছিল তেনেকুৱা বড়ো হিষ্ট্ৰীৰ লগত যিমানখিনি ব্যক্তি জড়িত হৈ আছে তেওঁলোকৰ ওপৰত প্ৰশ্ন সুধিছে যেনে ইয়াত যে আৰু বড়ো কিছুমান কবি সাহিত্যিক যে আছে তেওঁলোকৰ নাম কথা সুধিছে তেওঁলোকৰ ওপৰত বিষয়ে অকণমান ক'ব দিছে ঠিক আছে মানে বড়োৰ হিষ্ট্ৰীৰ লগত যিখিনি ব্যক্তি জড়িত হৈ আছে তেওঁলোকৰ বিষয়ে আপোনালোকে চাই যাবই এইটোৱে মই ক'ব বিচাৰিছোঁ নেক্সট ব্ৰহ্মপুত্ৰৰ কথা আকৌ সুধিছে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং কিমানখন আছে কোনখন দলঙৰ কিমান দিশ প্ৰস্থ কেনেকুৱা সেইখিনি বস্তু তোমালোকক সুধিছে নেক্সট তোমালোকৰ ষ্টেটৰ MP MLA মন্ত্ৰী মিনিষ্টাৰ যিখিনি আছে সেই বস্তুখিনি তেওঁলোকে সুধিছে নেক্সট সুধিছে প্ৰেজেণ্ট গভাৰ্ণমেণ্ট বৰ্তমান যিখন চৰকাৰ গভাৰ্ণমেণ্ট হয় সেই গভাৰ্ণমেণ্টৰ
কোনটো বিষয়ত কোনজন মন্ত্ৰী আছে কোনজন নেতা আছে নেতা পালি নেতা সেই আটাইখিনি বস্তু আপোনালোকে চাব লাগিব তাৰ ওপৰতো তেওঁলোকে প্ৰশ্ন সুধি আছে নেক্সট সুধিছে ইণ্ডাষ্ট্ৰিজ অফ আসাম আমাৰ অসমত কিমানখিনি কাৰখানা আছে তেনেকুৱা কল কাৰখানা চাপাতৰ কাৰখানাই হওক বা যিমানখিনি কাৰখানা আছে আপোনালোকে গম পায় বিশেষকৈ বিটিআৰৰ অন্তৰ্ভুক্ত কিছুমান কাৰখানা আছে নেকি ইণ্ডাষ্ট্ৰিজ আছে নেকি সেই বস্তুখিনি আপোনালোকে চাই যাব নেক্সট সুধিছে বড়ো সাহিত্য সভা কৈয়ে দিছোঁ মই এতিয়া বড়ো সাহিত্য সভা বুলি ক'লে আমাৰ এডিআৰি গ্ৰেড 3 গ্ৰেড 4 যে বড়ো সাহিত্য সভাৰ ওপৰত প্ৰশ্ন নুসুধিব সেয়া কোনো মানেই নাই ঠিক আছে অসম সাহিত্য সভাৰ ওপৰতো প্ৰশ্ন সুধিব এডিআৰিত বড়ো সাহিত্য সভাৰ ওপৰতো প্ৰশ্ন সুধিব এতিয়া বড়ো যেটো বিটিআৰৰ হৈ আছে ইণ্টাৰভিউ তাত কিন্তু বড়ো সাহিত্যৰ ওপৰত বেছিকৈ প্ৰশ্ন চলি আছে বুজিছে নেক্সট আইছো এৰিয়াছ ইয়ৰ এৰিয়াছ ফেমাছ পাৰ্চন আপোনাৰ যদি অঞ্চলত কোনোবা যদি বিখ্যাত ব্যক্তি আছে তেওঁৰ ওপৰত ক'ব দিছে ঠিক আছে গমে পাইছে আপোনালোকৰ যদি অঞ্চলত কোনোবা বিখ্যাত মানুহ আছে ফেমাছ পাৰ্চন আছে তেওঁলোকৰ বিষয়ে আপুনি চাই যাব ধৰা আপুনি ওদালগুৰিৰ পৰা বিলং কৰে ওদালগুৰিত কোন কিবা বিখ্যাত ঠাই আছে নেকি কোনোবা বিখ্যাত মানুহ আছে নেকি সেই বিষয়ে প্ৰশ্ন সুধিছে নেক্সট আইছিল ইম্পৰ্টেণ্ট জিআই টেক্স ইনপুট বড়োৰ ওপৰত কিমানখিনি আপোনাৰ ইম্পৰ্টেণ্ট জিআই টেক পাইছে কোনে কেনেদৰে তাৰ ওপৰত প্ৰশ্ন আহিছে নেক্সট সায়েন্সৰ পৰা দুই এটা প্ৰশ্ন আহিছে আৰু এটা প্ৰশ্ন সুধিছিল ছেকেণ্ড দিনা ওদালগুৰিৰ পৰা আপুনি যদি কোকৰাঝাৰ ডিষ্ট্ৰিক্টলৈ যাব লাগে তেতিয়াহ'লে মাজত আৰু কিমানখন ডিষ্ট্ৰিক্ট আপুনি পাৰ হৈ কিনে ওদালগুৰিৰ পৰা কোকৰাঝাৰ ডিষ্ট্ৰিক্ট পায় সেই প্ৰশ্ন উত্তৰটো সুধিছিল নেক্সটত আৰু সুধিছে না নাই ক'ব নোৱাৰোঁ কিন্তু নেক্সট যিটো ছেকেণ্ড দিনা যিটো ইণ্টাৰভিউ আছিল ভাইভা টেষ্ট সেই ইণ্টাৰভিউটোত কিন্তু সেই প্ৰশ্নটো সুধিছিল ইমানখিনি আছিল গুৱাহাটীৰ ওপৰত প্ৰশ্ন সুধিছে দিছপুৰৰ ওপৰত প্ৰশ্ন সুধিছে শিলচৰৰ ওপৰত প্ৰশ্ন আহিছে বহুত একো টান বস্তু অহা নাই যিখিনি বড়ো সাহিত্যিক আছে কবি আছে তেওঁলোকৰ ওপৰত প্ৰশ্ন সুধিছে নেক্সট SIP কি বস্তু YBY কি বস্তু টিচাৰ্ছ ডে ষ্টুডেণ্ট ডে সেইখিনি বস্তু কেতিয়া পালন কৰা হয় ডেৰ ওপৰত বিশেষকৈ দিৱসৰ ওপৰত আপোনালোকে চাই যাব তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল ইমানখিনিয়ে সুধিছিল 2024ৰ যিটো ৰিক্ৰুইটমেণ্ট চলি আছে BTRত 4th গ্ৰেডৰ ভাইভা টেষ্ট তাত ইমানখিনিয়ে প্ৰশ্ন উত্তৰ একোটা টপিকৰ পৰাই আপোনালোকৰ প্ৰশ্ন উত্তৰখিনি ৰিপিট হৈ আছে গতিকে মই যিখিনি আপোনালোকক টপিক কৈ দিছোঁ সেই প্ৰশ্নখিনি আপোনালোকে ভালদৰে পঢ়ি যাব এটলিষ্ট আপোনালোকৰ যিটো BTRৰ ভাইভা টেষ্ট চলি আছে 4th গ্ৰেডৰ সেই টেষ্টটো ভাল হ'ব লগতে এডিআৰি যিমানখিনি কেণ্ডিডেটে ভাবি আছে আপোনালোকৰ সপোন আছে আমি গ্ৰেড 3 বা গ্ৰেড 4ত ভাইভা টেষ্ট দিব পাৰিম বুলি আপোনালোকেও এই টপিকখিনি চাই যাব নিশ্চয় আপোনালোকৰ ভাইভা টেষ্টটো ভাল হ'ব তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ জয় অসম